নমস্কাৰ বন্ধুসকল আপোনালোকক মোৰ চেনেল মেৰী ষ্টাৰ আন এটা ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আজি ভিডিঅ'টো দিওঁতে বহুতে দেৰি হৈ গৈছে 3 উইকছ হৈ গ'ল আৰু মই ভিডিঅ'টো বহুত লেট কৰিছোঁ দিওঁতে তাৰ কাৰণে প্লিজ মোক মাফ কৰি দিব নেক্সট টাইম এনেকুৱা নহ'ব বাট দেৰি হোৱাৰ এটা ৰিজন আছে মই আপোনালোকক কম ৰিজনটো কি আৰু তেনেহ'লে আহকচোন এক সেকেন্ড তাৰ আগত মই এটা ইন্টাৰেষ্টিং কথা ক'ব বিচাৰিছোঁ ভিডিঅ'টো মই ঘৰত বনোৱা নাই একচুয়ালি আৰু আপোনালোকে ভিডিঅ'টো থাম্বনেইল দেখি গম পাইছে নিশ্চয় মই মাহী ঘৰত গৈছিলোঁ কেইদিনমানৰ আগত আৰু মাহী ঘৰত মই এটা ব্লগ বনালোঁ মাহী ঘৰত মই কি কৰিলোঁ কি খালোঁ কেনেকৈ থাকিলোঁ তাৰ অকণমান আপোনালোকক ভিডিঅ'টো মই দেখুৱাব চেষ্টা কৰিছোঁ আৰু মাহী ঘৰত এটা ৰেচিপিও বনাইছিলোঁ মই সেই ৰেচিপিটো মই এইটো ভিডিঅ' নাই দেখুৱা নেক্সট ভিডিঅ'টোত মই দেখুৱাম মানে ৰেচিপিটো দেন আৰু মই কি কৰিলোঁ তাৰো আপোনালোকক দেখুৱাম তেনেহ'লে বলক আমি বেছি দেৰি নকৰোঁ ভিডিঅ'টোৰ মাজলৈ যাওঁ আৰু কি কৰিছিলোঁ তাৰ আপোনালোকক দেখুৱাম তেনেহ'লে চলো পাকঘৰলৈ সোমাই আহিছোঁ আৰু দেখিছোঁ যে মাহীয়ে সৰহখিনি কৰি থৈছে আটা মাৰি থৈছে লগতে আপোনাৰ আলু এনেকৈ বইল কৰি থৈছে লগতে আছে পিয়াজ সৰুকৈ কাটি থৈ দিছে আৰু জলকীয়া ধনিয়া আৰু লগতে হালধি নিমখ আৰু মিৰ্চ পাউডাৰ আজি পৰঠা খাম মাহীয়ে বোলে পৰঠা বনাব তাকে অলপ মাহীক মই লাগি দিব আহিছোঁ আৰু আলুখিনি ফাৰ্ষ্টত গুচাই লৈছোঁ আমি গুচোৱাৰ পাছত আমি এনেকৈ পিটিকা কৰিম পিটিকাত আমি যিখিনি কাটি থৈছোঁ কণকৈ জলকীয়া পিয়াজ আৰু ধনিয়া সেইখিনি এড কৰিম মাহীয়ে একেবাৰে সিম্পলকৈ আজি খুৱাম বুলি কৈছে যিহেতু তাকে মই অলপ লাগি দিবলৈ আহিছোঁ আৰু ভাল লাগিব খাই আৰু মাহীয়ে যিখিনি মানে যি ৰেচিপি বনালেও বহুত ভাল হয় খাবলৈ আৰু যিখিনি আমি বস্তু লৈ লৈছোঁ তাত দিবলৈ কাৰণে মিৰ্চ পাউডাৰ হালধি আৰু নিমখ সেইখিনিও আমি এড কৰিম আৰু ভালদৰে মাহীয়ে এতিয়া আলুখিনি পিটিকি লৈছে যাতে গোটা গোটা হৈ নাথাকে হালধিটো মন কৰিলে আপোনালোকে একেবাৰে অলপমান দিছে কাৰণ বেছিকৈ দিলে খাবলৈ বেয়া হয় গোন্ধ এটা আহে কিন্তু একেবাৰে কমকৈ দিছে আৰু একেবাৰে সিম্পল সহজ আৰু ধুনীয়া ৰেচিপি এটা বনাই আছে এতিয়া বৰ্তমান হৈ গৈছে আৰু অকণমান এনেকৈ পিটিকা কৰি লৈছে যাতে যিমান গোটা গোটা হৈ আছে মাজে মাজে সেইবোৰ যাতে ভাঙি ধুনীয়াকৈ পিটিকা হৈ যায় এতিয়া আমাৰ কমপ্লিট হৈ গ'ল আৰু এতিয়া আমি আটাখিনি বেলি লওঁ এয়া আমাৰ পৰঠা বেলি হৈ গ'ল আৰু দুখনমান আছে মই বেলি আছোঁ বৰ্তমান এয়া চাওক কিমান ধুনীয়া হৈছে আৰু আলুৰ পৰিমাণটো অলপমান আমি সৰহকৈ দিছোঁ কাৰণ আলুটো থাকিলে অলপ সৰহকৈ ভাল লাগে খাই কম হ'লে বস্তুটো পাতল হয় আৰু দেখিব ধুনীয়া হয় কিন্তু আলুৰ পৰিমাণটো অলপ সৰহকৈ দিলে টেষ্টো হয় আৰু ৰুটিখন অলপ ডাঠো হয় ফাৰ্ষ্টত এনেকৈ তেল দি দিছে মাহীয়ে 1 চামুচ দেখিছে আৰু গেছটো মিডিয়াম ফ্লেমত থৈছে প্ৰথমত এখন বনোৱা আপোনালোকক দেখুৱাওঁ এয়া চাওক এখন বনাইছে মাহীয়ে এতিয়া আৰু সাইডতে হটকেছটো থৈ লৈছোঁ যাতে আমি সুবিধা পাওঁ এনেকৈ থৈ যাওঁ আৰু ঢাকনিখন মাৰি দিওঁ যাতে বস্তুটো গৰম হৈ থাকে আৰু তাৰ কাষতে সেই গামলাটোত আমি এনেকৈ আলু পৰঠা বেলি লৈ থৈ দিছোঁ এয়া এখন আমাৰ বনাই হৈ গৈছে আৰু বাকি থকা কিখনো আমি এনেকৈ মিডিয়াম ফ্লেমত গেছটো থৈ ধুনীয়াকৈ এখনকৈ বনাই থাকিম তাৰ পাছত আমাৰ আলু পৰঠা ৰেডি হ'ব এয়া আমাৰ আলু পৰঠা ৰেডি হ'ল দেই মহা এয়া আমাৰ প্লিজ চাই দিয়া
খাবলৈ আৰম্ভ কৰিছে কেনেকুৱা পাইছা বেষ্ট এতিয়া আমি খাই লওঁ খাই চাওঁচোন কেনেকুৱা হৈছে ধুনীয়া তো এতিয়া আমি খাই লওঁ তাৰপিছত কি কৰিম দিনটো সেইবোৰ আপোনালোকক দেখুৱাই যাম হ'লে আমি এতিয়া গম পাইছে আৰু খাওঁ আৰু পেট পূজাটো কৰি লওঁ ৰুটি খাই আৰু অকণমান আগত আজৰি হৈছোঁ তো ভাবিছোঁ আজি জেতুকা আনি সানি লওঁ কাৰণ কালিয়ে পিচি থোৱা আছিল মই পৰহিয়ে গছৰ পৰা চিঙা পাত আৰু এনেকৈ কালি মানে মিক্সিত পিচি থৈছিলোঁ কিন্তু কালি সানিব নাপালোঁ সেইটো কাৰণে বতৰটো আচলতে বেয়া হৈ আছিলেতো তো কালি সনা নহ'ল আজি অকণমান মুকলি কৰিছে সেইটো কাৰণে আজি সানি লওঁ আৰু ফ্ৰিজত থৈ দিয়া আছিলে বেয়া হোৱা নাই এই মই এতিয়া এই জেতুকা গছজোপাৰ ওচৰতে ৰৈ আছোঁ আহকচোন দেখুৱাওঁ এয়া দেখিছেনে জেতুকা গছ তাকে আৰু এটা ঘঁহুগৈ মই ফাৰ্ষ্ট অফ অল মাহীক গহি দিওঁ তাৰপিছত মাহীয়ে মোক সানিব আৰু কি কিনো কৰোঁ তাৰো দেখুৱাই যাম আপোনালোকক তেনেহ'লে ব'লকচোন আমি মাহীক জেতুকা সানি লওঁ আজি লাঞ্চত এয়া লোকেল মুৰ্গী মহাই আনিছিলে আৰু এতিয়া মাহীয়ে বনাই আছে খোৱাগে নাই অকণমান পাছত হ'ব আৰু মইতো হাতত জেতুকা লগাই থৈছোঁ একো কৰিব পৰা নাই আৰু মাহীয়ে কৰি আছে ইটো সিটো ইয়াত ভাত ৰেডি কৰিছে ভাতটো হৈ যাব যিহেতু গধূলি হৈছে আমি ভাবিলোঁ আজি লালমোহন ৰেচিপিটোকে বনাওঁ আৰু দেখিব পাইছে ইমান ধুনীয়া হৈছে ৰংটো এই ৰেচিপিটো মই কেনেকৈ বনালোঁ মাহীৰ লগত সেইটো আপোনালোকক দেখুৱাম কিন্তু নেক্সট ভিডিঅ'টো দেখুৱাম বুলি ভাবিছোঁ আৰু ভাবিছোঁ মই ভিডিঅ' কিয় দিব নোৱাৰিলোঁ তাৰো ৰিজনটো আপোনালোকক কওঁ তেনেহ'লে আহকচোন আমি কিয়নো দিব নোৱাৰিলোঁ তাৰে আপোনালোকক জনাওঁ তো ভাবিলোঁ আজি এষাৰমান কথাই পাতোঁ মোৰনো কি হৈছিলে তাকে আপোনালোকক কওঁ আচলতে মোৰ জ্বৰ হৈছিলে আৰু জ্বৰ হোৱা এটা কাৰণ পিছে মোৰ পেটটো বৰ ঠিক নাছিলে আপোনাৰ ধৰক হ'ল কেইদিনমান 20 দিনমান হৈছে মানে মোৰ ভিডিঅ' বনাব নাই পৰা তেতিয়াৰ পৰাই পেটটো বৰ ভাল নাছিলে আৰু সেইকাৰণে আৰু মোৰ অলপ গণ্ডগোল হ'ল সেইটো কাৰণে গা ধুই থকা হ'ল খুব ঘনাই আৰু সেইটো কাৰণে গা ধুই থকাৰ কাৰণে আৰু মোৰ জ্বৰ পালে ৰাতি বহুত জ্বৰ হৈছিলে আৰু দুদিন মই একেবাৰে আৰু দুৰ্বল মানুহজনী একো খাব পৰা নাছিলোঁ আৰু প্লাছ অকল শুই থাকোঁ দুৰ্বল ভাৱ মানে একদম কমজুৰি হৈ গৈছিলোঁ ভিডিঅ'টো মানে একবাৰে ভিডিঅ'টো বাদেই দিছোঁ মই মানে মানুহজনী ভালকৈ বহিব নোৱাৰিছিলোঁ ইমানেই লেবেজান এইটো কাৰণে ভিডিঅ' চিডিঅ'বোৰ বনাব নোৱাৰিলোঁ
ভাবিছিলোঁ আকৌ কেইদিনমানৰ পাছত বনাওঁ বুলি, এসপ্তাহমানৰ পাছত আকৌ কিবা কিবি হ'ল তেনেকৈ আৰু টাইম নিমিলিলে আৰু বনাব নাপালোঁ, সেইটো কাৰণে বেয়া লাগিছে। কিন্তু মাহী ঘৰলৈ আহিছোঁ যিহেতু, আৰু মাহী ঘৰত অহাও দুদিনমান হৈছে, কিন্তু আজি বনাম বুলি ভাবোঁতে সেয়াই টাইমো মানে সেনেকৈ গুচি গ'ল। তাৰপিছত কাইলৈ মানে যামগৈ, সেইটো কাৰণে আজি মই ইয়াতে এটা লাষ্ট ভিডিঅ' বনাই যাওঁ বুলি ভাবিছোঁ মানে। আৰু কি কৰিম তাৰ আপোনালোকক দেখুৱাই গৈ আছোঁ, আৰু কি কৰিম সেইবোৰো দেখুৱাম। গতিকে চাই থাককচোন ভিডিঅ'টো তেতিয়ালৈকে। আৰু বেছি দীঘলো কৰিবলৈ মন নাই, বেছি দীঘল হ'লেও ভিডিঅ'টো চাবলৈ ভাল নহয় যিয়ে ন, সেইটো কাৰণে আৰু ভাবিছোঁ কি কৰোঁ তাকে দেখুৱাই যাওঁ। আৰু আপোনালোকক ক'লোঁ যে মই কেলৈ ভিডিঅ' বনাব নোৱাৰিলোঁ এইকেইদিন। তেনেহ'লে বলক পিছৰ চোৱা কি কৰোঁ তাকে দেখুৱাওঁ। এতিয়া আৰু চাহ খাবলৈ টাইম হৈছে, যাওঁ চাহ খাওঁগৈ সকলোৱে। ডিনাৰ কৰা টাইম হৈছে যিহেতু, সেইটো কাৰণে এতিয়া মহাই লাগি আছে। মাহী অলপমান ৰেষ্ট লৈছে, আৰু ইয়াত দেখিছে টাৱাত মাছ ফ্ৰাই কৰি আছে মহাই, আৰু ছাইডতে খিচিৰি বনাই আছে, আৰু আছে মাগুৰ মাছ। এই দেখিছে অলপমান হালধি আৰু নিমখ সানি এনেকৈ থৈ দিছে। আৰু ময়ো এখন বনাম, পটল ফ্ৰাই কৰিছোঁ। আৰু ফাৰ্ষ্ট অফ অল পটলখিনি এনেকৈ হালধি অলপ সানি থৈ দিছোঁ, আৰু এতিয়া মই পটল ফ্ৰাই কৰি লওঁ, তাৰপিছত আমাৰ ডিনাৰ ৰেডি হ'ব। এয়া আমাৰ ডিনাৰ ৰেডি হ'ল। আপোনালোকক যে কৈছিলোঁ মই পটল ফ্ৰাই কৰিম বুলি, এয়া মোৰ পটল ফ্ৰাই ৰেডি হ'ল। এতিয়া ছাৰ্ভ কৰিব লাগে। আৰু খিচিৰিও মহা বনোৱা স্পেচিয়েল খিচিৰিও ৰেডি হৈ গ'ল, লগতে মাছ ফ্ৰাই আছে। এয়া চাওক। তেনেহ'লে আমি এতিয়া ডিনাৰ কৰি লওঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে মোক ক'ব, আৰু মোক কমেণ্টত ক'বচোন কেনেকুৱা লাগিছে, আৰু কোনটো পাৰ্ট বেছি ভাল লাগিলে তাৰো ক'ব। আৰু এটা কথা, মাহীৰ ঘৰ মোৰ ওচৰতে হয়, বেছি দূৰ নহয়, আপোনাৰ অকণমান যাব লাগে, জাষ্ট খোজকাঢ়িও যাব পাৰি। কিন্তু সেইদিনা মোক মহাই আহি লৈ গৈছিলে, বাইকত গ'লোঁ, দেন সেনেকৈ থাকিলোঁ, 3 দিনমান থাকিলোঁ। তাৰপাছত আহিছোঁ মই পৰহি আহিছোঁ, আৰু ভাল লাগিলে মাহীৰ লগত, মানে বহুত মানে মাহীক লগ পোৱা নাছিলোঁ বহুত দিন, সেইটো কাৰণে মাহীৰ লগত টাইম স্পেণ্ড কৰিব পালোঁ, বহুত ভাল লাগিলে। আৰু দুগৰাকীয়ে আৰু মিলিজুলি কিছুমান ৰেচিপিও বনালোঁ, এণ্ড ভাল লাগে মাহীৰ লগত টাইম স্পেণ্ড কৰি। মহাৰ লগতো ভাল লাগে, সকলো লগতে কথা বতৰা পাতিলোঁ, থাকিলোঁ, মেলিলোঁ, খালোঁ, সেনেকৈ ফূৰ্তি কৰিলোঁ কেইদিনমান। তাৰপিছত ঘৰলৈ আহিলোঁ, আৰু মই ভিডিঅ'টোত বৰকৈ কিছুমান বস্তু দেখুওৱা নাই হোৱা। লাঞ্চত আপোনালোকক মই দেখুৱালোঁ যে মহাই আনিছিলে লোকেল, তাৰে আপোনালোকক দেখুৱালে, কিন্তু আৰু লগতে কি আছে তাৰ আপোনালোকক দেখুওৱা নহ'ল, তাৰ কাৰণে বেয়া নাপাব। বাট ডিনাৰটো আপোনালোকক দেখুৱাব চেষ্টা কৰিলোঁ। ডিনাৰত আপোনালোকে দেখিলে খিচিৰি খালোঁ, আৰু মাছ ফ্ৰাই আছিলে, মই পটল ফ্ৰাই কৰিছিলোঁ সেনেকুৱাকৈ। আৰু মই জেতুকা সানিছিলোঁ চুলিত, আৰু সেইদিনা সনাৰ পৰা চুলিখিনি বহুত ভাল লাগিছে, অকণমান মানে ধৰক কালাৰটো আহিছে, লগতে প্লাছ চুলিৰ কাৰণে ভাল। চ' মই বিহুত সানিব নাপালোঁ কাৰণে মাহীৰ ঘৰত আছিলে যিহেতু, মাহীকো সানি দিলোঁ, আৰু মই নিজেও সানিলোঁ, ভাল লাগিলে। সেইবোৰে অলপ সকলোবোৰ মুহূৰ্ত মই ধৰি মানে ধৰক কেটচ কৰি এই ভিডিঅ'টোত মই ধৰক এড কৰি মই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিলোঁ। যিমান পাৰোঁ মই চেষ্টা কৰিলোঁ ভিডিঅ'টো অলপ ভাল কৰিবলৈ কাৰণে, আৰু অলপ মানে আপোনালোকক মানে দেখুৱাবলৈ কাৰণে, আপোনালোকক এণ্টাৰটেইন কৰিবলৈ কাৰণে চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে যাতে মোৰ ভিডিঅ' চাই ভাল পায়, আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ মাজত আনি থাকিম মই। এইবাৰ মই দেৰি নকৰোঁ, লাগিলে যিয়ে হওক, মই প্ৰমিছ খাই কৈছোঁ, এইবাৰ মই বেছি দেৰি নকৰোঁ। এই ভিডিঅ'টো মোৰ 3 উইকছ হৈ গ'ল, সেইটো কাৰণে বেয়া লাগিছে, বাট এইবাৰ মই ইমান দেৰি নকৰোঁ। এণ্ড আজিৰ পৰা মই কি কৰিম তাৰ লগত দেখুৱাই যাম। চ' তেনেহ'লে আজিলৈ বিদায় লৈছোঁ, আৰু নেক্সট ভিডিঅ'টো আপোনালোকক ক'লোৱে মই মানে ধৰক লালমোহনৰ ৰেচিপিটো দেখুৱাম বুলি। তেনেহ'লে নেক্সট ভিডিঅ'টো আপোনালোকক দেখুৱাম মই ৰেচিপিটো কেনেকৈ বনালোঁ মাহীৰ লগত। তেনেহ'লে আজিলৈ আমি বিদায় লৈছোঁ। টেক কেয়াৰ, বাই বাই, লাভ ইউ। আৰু 1 ছেকেণ্ড, মোক ছাবস্ক্ৰাইব নাই কৰা যে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, এণ্ড বেল আইকনো দবাই দিব, যাতে মোৰ নতুন ভিডিঅ' আহিলে আপোনালোকে পাই থাকে। আৰু সিমানে ক'লোঁ, এতিয়া ৰাতি হ'ল, শুগৈ, অকলে আছোঁ এতিয়া, মাহঁতে সকলো শুলে। মই শেষৰ মানে যিটো এণ্ডিংটো মই ভাবিলোঁ বনাই দিওঁ, আৰু এতিয়া বনাই আছোঁ। চ' এতিয়া মই শুগৈ, দেৰি হৈ গ'ল। গুড নাইট, টেক কেয়াৰ, বাই বাই, লাভ ইউ। কেলে আছে আপোনাৰ লগত
ভালদৰে আছেনে ঘৰত কোৱাচোন ভালে আছে নে ঘৰত ঘৰতে থাকিব দেই ঘৰতে থাকিব দেই ওলাই নাহিব ওলাই নাহিব লাভ ইউ I love you